নমস্কাৰ সকলোকে হয়ন এটা নতুন ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ মই সজয় আজি 2024 বৰ্ষৰ ইংৰাজী 18 এপ্ৰিল আৰু 19 এপ্ৰিল তাৰিখে লখিমপুৰ জিলাত লোকসভা নিৰ্বাচন অৰ্থাৎ এমপি ইলেকশ্যন আছিলে তাৰ কাৰণে আমি ইলেকশ্যনৰ দিনটোৰ আগদিনা অৰ্থাৎ 18 এপ্ৰিল দিনাখনে আমি নিৰ্দিষ্ট এখন ভোট কেন্দ্ৰত উপস্থিত হৈ কিছুমান কাম কৰিবলগীয়া হয় তাৰ কাৰণে আমি আগতীয়াকৈ সাজি গৈছোঁ ছাৰ আৰু মই আৰু আমাৰ কাৰণে গাড়ী ৰখি আছে আমি গাড়ীত যাম আমি কেনেধৰণে যাম আৰু কেনেধৰণৰ ভোট কেন্দ্ৰত আমি ডিউটি কৰিম এইখিনি দেখাই থাকিম সো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ হেতু যে লাষ্টলৈকে চাব আৰু ভাল লাগিলে এটা লাইক কৰি দিব অৱশেষত আমি আমাৰ নিৰ্দিষ্ট স্থানত উপস্থিত হৈছিলোঁ আৰু এনেধৰণে বেগকেইটা আমি গাড়ীৰ ভিতৰতে ছেটিং কৰি ৰাখি কাৰ্যালয়ৰ ভিতৰত গুচি গৈছিলোঁ তাতে আমাৰ কিছুমান কৰিবলগীয়া কাম আছিলে আৰু সেই কামসমূহ কৰি লৈছিলোঁ ফাইনেলি আমি কাৰ্যালয়ত সোমাই আহিছিলোঁ আৰু ইয়াতে আমাৰ অফিচিয়েলি কিছুমান কৰিবলগীয়া কাম থাকে এইখিনি আমি আগতীয়াকৈ কৰি শেষ কৰিলোঁ আৰু কামখিনি কৰাৰ পিছতে প্ৰায় দুপৰীয়া 12 বাজিছিল আৰু এই সময়খিনিতে আমি লাঞ্চ কৰি ল'লোঁ আৰু লাঞ্চ কৰাৰ পিছত আমাক যোনখন ভোট কেন্দ্ৰৰ দায়িত্ব দিছিলে তালৈ যাবৰ কাৰণে আমি সাজু হৈছিলোঁ ছাৰ মহন্ত ছাৰ ক'ত পৰিছে মই কেচেৰিগুৰিত গোটেই ৰেডি আপুনি পিছাই মই গোটেইকেইটা বেছিকৈ দাঙি আছে ছাৰক বেষ্ট অফ লাক শুভেচ্ছা জনালোঁ আপোনালোক থাকিল শুভেচ্ছা যেনেকৈ গৈছে তেনেকৈ যাতে আহোঁ ন এইজনে অকল আৰম্ভণি পৰা আচলতে ভিডিঅ'হে বনাব ক'ত পৰিলে ইফালে আছে গোটেইখিনি লগ পালোঁ শুভেচ্ছা জনালোঁ সকলোকে ইফালে চব ভিতৰ পালে সিফালে বিল্ডিং আছে হাউচ বিল্ডিং চব ডাঙৰ ডাঙৰ টোপোলা আছে ইয়াতে সেইধৰণে লৈ মেলি সাজৰি হ'লোঁ এতিয়া যাবলৈ গাড়ীত উঠিমগৈ এতিয়া ফাইনেলি আমাৰ যিখন ভোট কেন্দ্ৰত বা বিদ্যালয়ত ডিউটি পৰিছিলে সেই বিদ্যালয়খনত উপস্থিত হৈছিলোঁ আৰু সেই বিদ্যালয়খনত সোমাই যোৱাৰ লগে লগে খুব এটা সুন্দৰ পৰিৱেশ পালোঁ ইয়াতে খুব ধুনীয়াকৈ বিদ্যালয়ৰ বাউণ্ডাৰীসমূহত বিভিন্ন ধৰণৰ ফুলৰ বাগিচা বনাই থোৱা আছিলে সেনেধৰণে ৰঙা নীলা ফুলবোৰ খুব ধুনীয়াকৈ ফুলি আছে আৰু সেনেধৰণে কণ্টেক্ট সময় থকাৰ পিছত ছাৰ আৰু মই কিছুমান মনৰ কথা পাতিলোঁ পৰিৱেশৰ বিষয়ে পাতিলোঁ এনেধৰণৰ বিদ্যালয় আমি গঢ়িবলৈ ট্ৰাই কৰিব লাগে আমি এনেধৰণৰ বিদ্যালয় নিৰ্মাণ কৰিবলৈ চেষ্টা কৰিব লাগে বুলি কিছুমান আমি কথা পাতিলোঁ আৰু পিছদিনাখন অৰ্থাৎ 19 এপ্ৰিল দিনটোত আমি ৰাতিপুৱাই অৰ্থাৎ 4:30 বজাতে এটা খুব ধুনীয়া এটা ব্ৰেকফাষ্ট সকলোৱে মিলি কৰি ল'লোঁ আৰু ব্ৰেকফাষ্ট কৰি লোৱাৰ পিছতে আমি দিনৰ কামখিনি সকলোৱে মিলি খুব ধুনীয়াকৈ আৰম্ভ কৰিছোঁ কিন্তু বহুত সহায় কৰি কি বুলি ধন্যবাদ এবাৰ দিলে নহয় একো নালাগে কিবা এটা দিব লাগিব কিবা এটা মানে কি কমিশ্যন নেকি কমিশ্যন হা কমিশ্যন পলি চ' এনেকুৱা আছিল অকণমান এনজয় কৰিলোঁ ছাৰ কেনেকুৱা লাগিল খাপা কাণ পৰা কাণ হে আইয়ম গৰম কৰি কেনেকুৱা পালে ভাল পালে এই বহুত সহায় কৰিলে দেই পঢ়ালে কেনেকুৱা পালে আজি ভাল লাগিলে মজা পালে কোনটো টিমৰ আছিলে বিজেপি হয় কনফিডেঞ্চ নে নকওঁ আৰু দেই এইটো বস্তু নকওঁ মই মেচিনকেইটা দেখুওৱা নাই এইখন হে টিম কি আছিলে হয় সেইকে আপোনাৰ সেইডাল হয় 19 এপ্ৰিল দিনাখন ভোটিং চেণ্টাৰত যিখিনি আমাৰ কৰিবলগীয়া কাম থাকে সেইখিনি কৰি শেষ হোৱাৰ পিছত পুনৰ SDO অফিচলৈ ঘূৰি আহি ইয়াতে ইলেক্টৰেল মেটেৰিয়েলখিনি আমি পুনৰ জমা কৰিলোঁ আৰু জমা কৰাৰ পিছতে আপোনালোকক পৰিৱেশটো এবাৰ দেখুৱাবলৈ চেষ্টা কৰিলোঁ মই বিচাৰি আছোঁ সেইজনো সোমাই আছোঁ ইয়াত কওক কি কিবা এনি হেল্প প্ৰব্লেম হৈছে ইফালে চাই দিয়ক প্ৰব্লেম কি হৈছে জমা দি মেলি কমপ্লিট ছাৰক বিচাৰি আছোঁ সোনকালে আহিব আমাৰ চব হৈ গ'ল এতিয়া বাকী আছে আপুনি
সময় মান ল'ব নহ'লে 12:30 বাজিব 13 নম্বৰ ছেটিং কৰিব লাগিব চিল মাৰিব লাগিব এইটো কেনেকুৱা তাত গৈ কেনেকুৱা পালে ধুনীয়া ক'ত আছিলে পটিয়া চাপৰি কালি ৰাতি কি খালে একদম নৈৰ মাছ খালোঁ ডাঙৰ ছাৰে ডিজাইনিং আছিলে নেকি বাৰু ছাৰ আছিলে মজা পালেনে আমাৰ ছাৰ কেনেকুৱা পালে ছাৰ বহুত প্ৰিয় আকৌ ছাৰ কি হ'লে কি হ'ব কাম নকৰে না এই পালে চাই দিওঁ দিলা হ'ল ন দিলা কৰি আহিছে নেযাওঁ কওঁ নকওঁ আপোনাৰ ফুটবল খেলা নাছিলে আচলতে কৰোঁ নকৰোঁ কেলে কৰে চ' এনেকুৱা আপি নমাৰ এই এইটো ছাৰ খানা ভাল লাগিছে চ' এনেকুৱাই আছিলে এনেকুৱা চেণ্টাৰত গৈ মানে আকৌ জমা দিওঁ তেনেকৈ চেক কৰি পেলাই জমা দিবলগীয়া হয় কিমান যে মস্কিল এইফালে কিম ইফালে হাৰ্পিক লগ পাই গ'ল এইফালে চাই দে কেনেকুৱা লাগিলে ভালে কি খালে তাত গৈ কিবা মাছ Zamagela doto bosin sakolian sana heavy campo doto orok ka serui tenne se niramis sakolian doma medoga sakolian sin doma lawam sin doma kadol ton নিৰামিজম যেনে তেনে পিক আপ টুগেল দপকলে mane jitu kanong kan ngok kai bas tong rupiah pa jam dagrung ku rupiah mobom tumai orok ka iro kungum to takung aji একদম কিন্তু সেন্টার একদম ঠান্ডা nararane ting একদম লেটিন ওকে ঘরেটা ঠিক নহলে কিন্তু হুবলয় ডেস্ক বেঞ্চ নাই এখন জেরে তাও একদম বস্তাতে হুই দিল আর বস্তা পুগেল mokka missing ajon kok kai da apure miligel solito orok ka dopa to barong ngombulo pitangam kunggup doto view season ada pitangam kunggup pitangam mini de sangam pitangam kon beano hoy mane kunggup pitumai do orok ka se ngoluk hoinno party de মানে সরকারে তো মলম কাসুম কো দরমান বিলাগার এন্ট্রি সরকার লেকারে মলো হাইলিক পনাম বলাছে কষ্ট নে কি কর আবার আমানা বিলা ও হাই পনাম সার আহ কেনেকুৱা লাগিলে কো ভালে কত পড়ছে ভালে মানে আমার এই লামুগা লইদুলম মামাত দাদি দোকান বুট আছে 697 দাদি কাস্টিং ton মোটামুটি 550 মান হল alay to ka no alay to ka ba tani sa sampa size na ngolung kam sila kinu kunggup dur ko na ko pay po dur sun abin to ka bo komog ng gari Kolkata gari yung to ka pa hey oh lok pa yun ay ka bo ni ay ka bo ni কেনেকুৱা লাগিলে ভাল লাগিছে আজি একদম ধুনীয়াকৈ পিন্ধি আহিছে যে পাৰ্টছ পলিং ময়ো পাৰ্টছ জনামক্কা ছাগলী মাংস মই তাৰ পৰা দৌৰিছোঁ তাতো মানে ফাৰ্ষ্ট টাইম মানে কুকুৰী মাছ আৰু ছেকেণ্ড দিনা আমি ছাগলী মাংস খালোঁ হিচাপে তুলি মেলি কাশী মাংস খাই আহিছোঁ কাশী মাংস ইয়াতো কাশী খাইছোঁ ইয়াতে খাব যাওঁতে এই খাব লগতে ডিউটি বিবিকল জমা হ'ল তোমাৰ গাড়ী ক'ত সকলোৰে কাৰণে তাতে ৰাতি ডিনাৰৰ ব্যৱস্থা কৰি দিছিলে চ' ডিনাৰ কৰাৰ পিছতে আমাৰ নিজৰ টীমৰ প্ৰিজাইডিং অফিচাৰজনৰ পৰা ৰিলিজ লেটাৰখন লৈ মই তাৰ পৰা ঘৰলৈ গুচি আহিলোঁ